নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। হয়, থাম্বনেইলখন চাই আপোনালোকে গমেই পাইছে মই কি বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ। হয়, জুবিন গাৰ্গ আৰু চিনেমা লগা এটা সঁচা কাহিনীৰ ওপৰত আজি মোৰ কথোপকথন আপোনালোকৰ ওপৰত উপস্থাপন কৰিবলৈ ওলাইছোঁ। চিনেমাৰ হিৰোৰ নিচিনাকৈ এজনী অসহায় ছোৱালীক তেওঁ উদ্ধাৰ কৰিছিলে। ৰাতিৰ মহানগৰ, ৰাতি হৈ যোৱাৰ লগে লগে মহানগৰখন যেন জনশূন্য হৈ পৰিছে আৰু অধিক মাতাল হৈ পৰিছে। সেই মাতাল গুৱাহাটীৰ মাজেৰে তাই কেৱল দৌৰিছে আৰু দৌৰিছে। কলৈ যাব, কি কৰিব তাই একোৱেই নাজানে, কেৱল দৌৰিছে। তাই দৌৰিছে দীঘলী পুখুৰীৰ পৰা চান্দমাৰিলৈ। তাই কলৈ যাব, কি কৰিব একোৱেই নাজানে, তথাপি তাই দৌৰিছে। তাই চান্দমাৰি পাইছিলে। হয়, এদিনাখন ৰাতিৰ কথা। ৰাতি প্ৰায় 2মান বজাত এজনী অসহায় যুৱতীয়ে ৰাতিৰ সেই জনশূন্য গুৱাহাটীৰ মাজেৰে কিছুমান আভিজাত্যৰে আৱৰা মুখা পিন্ধা ভদ্ৰলোকৰ আভিজাত্যৰ অত্যাচাৰৰ বলি হৈ সেই ছোৱালীজনীয়ে ৰাতি প্ৰায় 2মান বজাত ঘৰৰ পৰা কোনেও গম নোপোৱাকৈ পলাই তাই দৌৰিছিলে। দৌৰিছে আৰু দৌৰিছে, কিন্তু তাই একোৱেই নাজানে কলৈ যাব, কি কৰিব, কাৰ পৰা সহায় ল'ব, কেৱল তাই দৌৰিছে। কিছুমান এনেকুৱা মানুহ আছে, নিজৰ প্ৰয়োজনখিনি পূৰণৰ বাবে কিছুমান ছোৱালীক কাম কৰা বা সহায় কৰা সহায়িকা হিচাপে ঘৰলৈ কাম কৰিবলৈ আনে। কিন্তু তাই কাম কৰা বস্তু, ভাত বনোৱা বস্তু সকলোখিনিয়ে তেওঁ খাবলৈ পাৰে, কিন্তু ছোৱালীজনীক অকমান ভাল ব্যৱহাৰ কৰিব নোৱাৰে। তেওঁলোকৰ ঘৰত খোৱাৰ অভাৱ, পিন্ধাৰ অভাৱ একোৱেই নাথাকে। তথাপিও তেওঁলোকক অকমান খাবলৈ দিবলৈ টান পায়, ভাল এসাঁজ পিন্ধিবলৈ দিবলৈ টান পায়। কম দামীয়ে দিয়ক, অকমানটো পিন্ধিবলৈ দিয়ক, কাৰণ সিহঁতে পেটৰ তাড়নাতে ঘৰৰ পৰা ওলাই আহে এঘৰ মানুহৰ আশ্ৰয় ল'বলৈ। সেই ঘৰ মানুহক নিজৰ ঘৰৰ মানুহৰ নিচিনা যেন সেই ঘৰ মানুহত থাকি তাই নিৰাপত্তা অনুভৱ কৰিব পাৰে, তেনেকুৱা এখন ঘৰ বিচাৰে। কিন্তু আমাৰ আভিজাত্যৰে আৱৰা এই মুখা পিন্ধা ভদ্ৰলোকবোৰে এই সৰু সৰু মানুহৰ ল'ৰা ছোৱালীবিলাকক নিজৰ কৰি ল'বলৈও টান পায়। ৰন্ধা বঢ়াখিনি খাবলৈ পাৰে, কিন্তু আঁকোৱালি ল'বলৈ হ'লে নোৱাৰে। তাই দৌৰিছে আৰু দৌৰিছে, তাই চান্দমাৰি পাইছিলে। চান্দমাৰি পোৱাৰ পিছত তাই কেৱল পুলিচৰ গাড়ী চাইছে, পুলিচ ষ্টেচনখন বিচাৰিছিলে। তাই পুলিচ ষ্টেচনখন বিচাৰি নাপাই ৰাস্তাতে যিবোৰ গাড়ী গৈছে, জীপ গাড়ী চাইছে, জীপত পুলিচ যায় বুলি তাই জানে। সেইখিনি জানি তাই ভাবিছে পুলিচৰ গাড়ী বুলি, সকলোকে তাই হাত দাঙিছে। তাইৰেই সৌভাগ্য, সেইখিনি সময়তে আমাৰ ঈশ্বৰ পুত্ৰ জুবিন দা কোনোবা এখন প্ৰগ্ৰেমৰ পৰা প্ৰগ্ৰেম সামৰি সেই ৰাস্তাৰে, চান্দমাৰিৰ সেই ৰাস্তাটোৰে আহি আছিল। তাই যেতিয়া হাত দাঙি দিছিলে, জুবিন দাৰ গাড়ীখনে ইউ-টাৰ্ণ লৈ তাইৰ ওচৰলৈ আহিছিলে। তথাপি তাইৰ ভয় লাগিছিলে, কাৰণ সকলোবোৰ ল'ৰা মানুহ আছিলে আৰু গোটেই সোপা মিউজিচিয়ান আছিলে। তাইৰ ভয় লাগিছিলে। যাওঁ নাযাওঁকৈ ওচৰলৈ গৈছিলে। চিটত দেখিছে জুবিন দা। তাই জুবিন দাক চিনি পাইছিলে আৰু জুবিন বুলি তাই মাতিছিলে। তেতিয়া জুবিন দাই কৈছিলে, মই জুবিন, তোৰ কি হৈছে বুলি সকলোখিনি কথা তেতিয়া আধা ঘন্টামান সময় সেইখিনি সময়তে গাড়ীখন ৰখাই তাইৰ মুখৰ পৰা শুনিছিল। ইপিনে পুলিচো আহি পালে। তাৰ পিছতে তাই যিখন ঘৰত কাম কৰিছিলে সেই মানুহ ঘৰৰ মানুহখিনিও এখন গাড়ী লৈ তাইৰ ওচৰলৈ আহিছিলে আৰু তাইক নিবলৈ হেতা ওপৰা কৰে, হাতত ধৰি টনা আজোৰা কৰে। তাই নাযাওঁ বুলি কৈছিলে। মানুহ ঘৰে কৈছে, তোক থৈ যাম নহয়, থবলৈ লৈ যাম নহয়। তাই কৈছিলে,
আপোনালোকৰ এইবোৰ কথা, এইটো ডাইলগ মই আগৰ পৰাই বহুত বাৰ শুনিছো, কিন্তু যাবলৈ হলে দিয়া নাই। তাইক মানে গৃহবন্দী কৰি ৰখাৰ নিচিনাকৈ ৰাখিছে। তাইক ওলাই যাবও নিদিয়ে, ঘৰলৈ যাব বিচাৰিলে ঘৰলৈও যাব নিদিয়ে। তাই অসহায় হৈ সেইদিনাখন ৰাতি 2মান বজাত সেই ঘৰ মানুহৰ পৰা তাই পলাবলৈ বাধ্য হৈছিলে। অকথ্য নিৰ্যাতনৰ বলি হৈ তাই সেইদিনাখন ৰাতি সেই ঘৰ মানুহৰ ঘৰৰ পৰা তাই পলাবলৈ বাধ্য হৈছিলে। যেতিয়া ছোৱালীজনীক তেওঁলোকে সেইখন গাড়ীত উঠাবলৈ টনা জোৰা কৰিছিলে, তেতিয়াই গাড়ীৰ ভিতৰৰ পৰা জুবিন দাই ঐ বুলি চিঞৰি দিছিলে আৰু তাইক এৰি দে বুলি কৈছিলে। তেতিয়া সিহঁতে এৰি দি তেওঁলোকে গুচি গৈছিলে আৰু ছোৱালীজনীক গাড়ীৰ ভিতৰত বহুৱাবলৈ কৈছিলে মিউজিচিয়ান বিলাকক, যে সময়টো ভাল নহয়, তাইক গাড়ীৰ ভিতৰত বহা। তেতিয়া তাইক মিউজিচিয়ান বিলাকে গাড়ীৰ ভিতৰত সুমুৱাই লৈছিলে আৰু তেতিয়া তাইক সকলোখিনি কথা বিৱৰণী শুনিছিলে জুবিন দাই। আধা ঘন্টামান প্ৰায় ৰাস্তাতেই কথাবোৰ শুনিছিলে। তেতিয়া কোনোবাই ক'লে বলক ঘৰলৈ লৈ যাওঁ। তেতিয়া জুবিন দাই কৈছিলে নাই, এইটো পুলিচ কেছ, প্ৰথমতে পুলিচত যাব লাগিব। আৰু সেইকাৰণে তেওঁলোকে প্ৰথমতে পুলিচ থানাত গৈছিলে আৰু পুলিচ থানালৈ গৈ তাইক পুলিচ থানাত গতাই দি জুবিন দাহঁত ঘৰলৈ গুচি গৈছিলে। নেক্সট দিনাখন ৰাতিপুৱা জুবিন দাহঁত গৈ নোপোৱাৰ আগতে তাইক চাইল্ড লাইনৰ মানুহে হোষ্টেললৈ লৈ গৈছিলে। তেতিয়াৰ পৰা আৰু সিহঁতৰ দেখা দেখি হোৱা নাছিলে। তাই হোষ্টেলত থাকিলে, হোষ্টেলত তাই কিবা কিবি শিকিলে। তাৰপিছত এই ঘটনাটো আছিলে 15 চনৰ 2015 আৰু সেই 15ৰ পৰা তাই হোষ্টেলতে থাকিলে আৰু 2019ত সেই কেছটোৰে সাক্ষী দিবলগীয়া হৈছিলে। জুবিন দা আছিলে কলকাতাত। তেতিয়া কলিকতাৰ পৰা তেওঁ পোনে সেই ছোৱালীজনী থকা হোষ্টেলখনলৈ গৈছিলে আৰু তাইক পোন প্ৰথমবাৰৰ বাবে ভালদৰে লক্ষ্য কৰিছিলে আৰু তেতিয়া তেওঁ তাইৰ পৰা তাইৰ ফোন নম্বৰ বিচাৰিছিলে আৰু তাইও জুবিন দাৰ ফোন নম্বৰটো লৈছিলে। এনেদৰে দুইটাৰ মাজত কথা বতৰা চলি থাকে, কেতিয়াবা মেছেজ কৰে। এনেদৰে দিনবোৰ পাৰ হৈ গৈছিলে। এদিনাখন তাই হাই জুবিন দা বুলি মেছেজ কৰিছিলে আৰু সেই মেছেজৰ ৰিপ্লাই দিছিলে জুবিন দাই, তোক মই উদ্ধাৰ কৰিছো, তোৰ মই জুবিন দা নহয়, তই মোক আজিৰ পৰা জুবিন পাপা বুলি মাতিবি, তই মোৰ ছোৱালী। তাই জংকীৰ বাৰ আসনখন লবলৈ বিচাৰিছিলে, মানে জুবিন দাৰ ভণ্টি হ'ম বুলি ভাবিছিলে, কিন্তু তাইক ভণ্টি নবনাই নিজৰ জীয়েক বনোৱাত তাই অত্যন্ত সুখী হ'ল আৰু সেইটোকে তাই মানি ললে। তেতিয়াৰ পৰা তাই পাপা বুলি মাতিবলৈ আৰম্ভ কৰিলে আৰু প্ৰত্যেকটো প্ৰগ্ৰেমতে তাইক এডপ্ট কৰা, মই এই ছোৱালীজনীক এডপ্ট কৰিছো বুলি তাইক চিনাকি কৰাইও দিছিলে। তেনেদৰে দিনবোৰ পাৰ হৈ গৈ থাকিলে। তাই হোষ্টেলত থাকিলে আৰু কেতিয়াবা প্ৰগ্ৰেমৰ মাজতে জুবিন দাৰ তাইলৈ মনত পৰিলে, প্ৰগ্ৰেমো আধাতে সামৰি বল মোৰ ছোৱালীলৈ মনত পৰিছে, ছোৱালীৰ ঘৰলৈ যাওঁ বুলি কৈ ৰাতি 2টা বজাত, 3টা বজাত, আনকি 5টা বজাতো তাইৰ ওচৰলৈ গৈছিলে, তাইক চাইছিলে। তাৰপিছত তাইক ঘৰত লৈ গৈছিলে। ঘৰত জুবিন দা আৰু গৰিমা বা বৌৰ মাজত শুৱাইছিলে। নিজৰ সন্তানক যেনেকৈ প্ৰতিপালন কৰিব লাগে, কেয়াৰ কৰিব লাগে, যত্ন ল'ব লাগে, সেই সকলোখিনিয়ে তাইক লৈছিলে। তাই যেতিয়া ক্লাছলৈ যাবলৈ সময় হয়, তেওঁলোকে প্ৰগ্ৰেমৰ পৰা আহি ৰাতিপুৱা 6 বজাত তেওঁলোকে শুৱে, কিন্তু গৰিমা বৌয়ে এলাৰ্ম লগাই থৈ দিয়ে কাজলীয়ে ক্লাছলৈ যাব বুলি। সেইখিনি সময়তে সিহঁতে ব্ৰেকফাষ্ট বনাই কাজলীক খুৱাইছিলে আৰু সেই ব্ৰেকফাষ্ট খাই কাজলীয়ে ক্লাছলৈ গৈছিলে। নিজৰ সন্তানৰ নিচিনাকৈয়ে প্ৰতিপালন কৰিছিলে। সেইখিনি সময়তে তাই এজন ল'ৰাক ভাল পাইছিলে আৰু কওঁ নকওঁকৈ জুবিন দাক এদিন তাই কৈছিলে মই বিয়া হ'ম। কবলৈ লাজো কৰে, ভয়ো কৰে, তেনেদৰে লাহে লাহেকৈ কৈছিলে
জুবিন দাই ভাবিছিলে তাই ধেমালি কৰিছে, কিন্তু তাই ধেমালি কৰা নাছিল, তাই সঁচাকৈয়ে কৈছিলে। তাৰপিছত জুবিন দাই কৈছিলে, বিয়া হবি, মোৰ লেবেলৰ ল'ৰাৰ লগতে তোক মই বিয়া দিম। মই বাপেক হৈছো যেতিয়া বাপেকৰ প্ৰত্যেকখিনি দায়িত্বই মই পালন কৰিব লাগিব, তোক বিয়া দিব লাগিব, বিয়াৰ খৰচ বহন কৰিব লাগিব। কিন্তু তাই লাজে ভয়ে মনে মনে বিয়া হৈছিলে, আৰু বিয়া হোৱা গম পাই তাইৰ বিয়াখন 5 বছৰ পিছত ডাঙৰকৈ সমূহীয়াকৈ পাতি দিয়াৰ কথা তেওঁ তাইৰ আগত কৈছিলে। হয়, সেই ছোৱালীজনীৰ নামে হৈছে কাজলী, আৰু জুবিন দাই তাইক লৈ এটা গীত লিখিছিলে, কাজলী তোমাৰ চকুৰে চাও নাচাওকৈ নাচাবা, এই বুলি গীত লিখিছিলে। আৰু কাজলী এতিয়া 56ৰ বোৱাৰী, এটা সন্তানৰ মাতৃ। আৰু জুবিন দাই সেই ছোৱালীজনীক কোলাত লৈছিলে, মানে নাতিনীক উমলোৱা দৃশ্যও আমি ফেচবুকত দেখিবলৈ পাইছো। এয়াই হৈছে জুবিন দাৰ এটা চিনেমা লগা কাহানী। সঁচাকৈয়ে চিনেমাৰ কাহানীৰ নিচিনাকৈ হিৰ'ই যেনেকে হিৰইনীক উদ্ধাৰ কৰে, ভিলেনৰ কবলৰ পৰা উদ্ধাৰ কৰে, ঠিক তেনেদৰে কাজলীকো সেইদিনাখন ৰাতি সেই ভিলেন সোপাৰ মাজৰ পৰা যেন উদ্ধাৰ কৰিছিলে। নহয়নে চিনেমাৰ নিচিনাকৈ সঁচা কাহানী? নাতিনীৰ লগত হোটেলৰ কোঠাত কটোৱা সময়কণ অতি মূল্যৱান, দেখিলে খুবেই ভাল লাগে, কিন্তু চকুলৈও নিগৰে। এইবোৰ দৃশ্য দেখিলে, তেওঁৰ এইবোৰ কাম দেখিলে চকুলৈ নিগৰে। এনেকুৱা এজন ঈশ্বৰ পুৰুষ, যাক সকলোকে নিজৰ আপোন কৰি ল'ব পাৰে, নিজৰ সন্তানৰ নিচিনা মাজত শুৱাইছিলে, টিফিন বনাই দিছিলে, নিজৰ সন্তানৰ নিচিনাকৈ তাইক কেয়াৰ লৈছিলে। সেয়াই হৈছে কাজলী, 56ৰ বোৱাৰী, এটা সন্তানৰ মাতৃ, ছোৱালী সন্তানৰ মাতৃ। সঁচাকৈয়ে চিনেমা লগাই কাহানী। যদিহে মোৰ এই কাহানীটো শুনি আপোনালোকে ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ সুস্থ থাকক, সুখত থাকক, বাই বাই।